মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান অনুশীলন পুথিৰ অধ্যায় নম্বৰ 1 খাদ্য আমি ক'ৰ পৰা পাওঁ এই অধ্যায়টিৰ যিখিনি কাৰ্য তোমালোক কৰিব দিছিলে এই কাৰ্যখিনি মই কৰি দিয়াৰ লগতে বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ইয়াত শিকনীয়া দিশসমূহ দিয়া আছে, এইখিনি তোমালোকে পঢ়ি নিজেই চাবা। মই আৰু পঢ়ি ভিডিঅ'টো বহুত দীঘলীয়া কৰি নাথাকো। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কাৰ্যৰ আগত কি দিছে চোৱাচোন। ইয়াত দিছে যে তলৰ তালিকাখনত তোমালোকে খোৱা খাদ্যবস্তুৰ নাম, ইয়াৰ উপকৰণসমূহ, ইয়াক ক'ৰ পৰা পোৱা যায় লিখি তালিকাখন আমাক সম্পূৰ্ণ কৰিবলৈ কৈছে। যেনে চোৱা ইয়াতে আমাক ক্ৰমিক নম্বৰবিলাক দি লিখিব লাগিব। ইয়াতে আমি নেক্সট ইয়াতে আমি খাদ্যৰ নাম লিখিব লাগিব। সেই খাদ্যখিনি বনাওঁতে আমাক কি কি উপকৰণৰ প্ৰয়োজন হয় ইয়াতে লিখিব লাগিব। আৰু সেই যেটো খাদ্য আছিল যেনে ৰুটি বনাওঁতে আমাক কি কি প্ৰয়োজন হয়, আটা লাগিব, পানী লাগিব আৰু নিমখ লাগিব। আটা, পানী আৰু নিমখ হ'লে আমি ৰুটি বনাব পাৰোঁ। ঠিক আছে। এতিয়া চোৱা এই আটা, পানী আৰু নিমখ উপকৰণ তিনিটা আছে। এই তিনিটাৰ ভিতৰত ৰুটি বনাবলৈ লগা মুখ্য উপকৰণ কোনটো? আটা। ঠিক আছে, আটা। নেক্সট এই যেটো মুখ্য উপকৰণ, এই মুখ্য উপকৰণটো আমি ক'ৰ পৰা পাওঁ? আটা আমি ক'ৰ পৰা পাওঁ? ঘেহুৰ পৰা আমি আটা পাওঁ। আৰু সেই যেটো ঘেহু পানীৰ পৰা পোৱা নে উদ্ভিদৰ পৰা পোৱা? ঘেহু উদ্ভিদৰ পৰা পোৱা, গতিকে উদ্ভিদ লিখিছো। ঠিক তেনেদৰে আমি ক্ৰমিক নম্বৰ 2ত লিখিলো ভাত। ভাত বনাবলৈ আমাক কি কি উপকৰণৰ প্ৰয়োজন হয়? চাউল আৰু পানীৰ আমাক প্ৰয়োজন হয়। এতিয়া মুখ্য উপকৰণ কোনটো? মুখ্য উপকৰণ হৈছে চাউল। চাউল নহলে ভাত বনাবই নোৱাৰি। পানী থাকিলেও আমি ভাত বনাব নোৱাৰিম। গতিকে মুখ্য উপকৰণ হৈছে চাউল। চাউল আমি ক'ৰ পৰা পাওঁ? ধানৰ পৰা আমি চাউল পাওঁ। এই ধান আমি ক'ৰ পৰা পানীৰ পৰা পাওঁ নে উদ্ভিদৰ পৰা পাওঁ? উদ্ভিদৰ পৰা পাওঁ। গতিকে উদ্ভিদ লিখিলো। ঠিক তেনেদৰে 3 নম্বৰত আমি কি লিখিলো চোৱাচোন। তোমালোকে অন্যান্য খাদ্যৰ নামো লিখিব পাৰা। মই ইয়াত দাইল লিখি দিলো। ঠিক আছে, দাইল আমি উপকৰণসমূহ মাহজাতীয় শস্য মানে দাইল লাগিব, পানী, নিমখ, হালধি আৰু মিঠাতেল। গতিকে ইয়াৰে দাইল বনাবলৈ মুখ্য উপকৰণ কি হ'ব? মাহজাতীয় শস্য। ক'ৰ পৰা পোৱা যায়? মাহজাতীয় শস্যৰ পৰা পোৱা যায় আৰু মাহজাতীয় শস্য হৈছে উদ্ভিদ। ঠিক আছে। তাৰপিছত আমি 4 নম্বৰত লিখিলো পায়স। পায়স কোনসমূহ উপকৰণ প্ৰয়োজন হয়? পায়স বনাবলৈ আমাক গাখীৰৰ প্ৰয়োজন হ'ব, চাউলৰ প্ৰয়োজন হ'ব, চেনিৰ প্ৰয়োজন হ'ব আৰু কিচমিচৰ প্ৰয়োজন হ'ব। তে এইকেইটাৰ ভিতৰত মুখ্য উপকৰণ হৈছে চাউল। চাউল নহলে পায়স নহয়। আৰু সেই চাউল আমি ক'ৰ পৰা পাওঁ? ধানৰ পৰা পাওঁ। ধান প্ৰাণী নে উদ্ভিদ সুধিছে? ধান হৈছে উদ্ভিদ। ঠিক তেনেদৰে আমি লিখিলো আকৌ টেকেলি পিঠা লিখিলো। টেকেলি পিঠা বনাবলৈ আমাক কিহৰ প্ৰয়োজন হয়? চাউল লাগিব, গুড় লাগিব বা চেনি লাগিব, নাৰিকল লাগিব, পানী লাগিব। ইয়াৰে মুখ্য উপকৰণটো হৈছে চাউল। চাউল ক'ৰ পৰা পাওঁ? ধানৰ পৰা, আৰু ধান হৈছে উদ্ভিদ। ঠিক তেনেদৰে শেষত মই লিখিলো 6 নম্বৰত কুকুৰাৰ মাংসৰ আঞ্জা। ঠিক আছে, কুকুৰাৰ মাংসৰ আঞ্জা। কুকুৰাৰ মাংসৰ আঞ্জা বনাবলৈ কি কি উপকৰণৰ প্ৰয়োজন হয় ইয়াত লিখিবা তোমালোকে। ইয়াৰ মুখ্য উপকৰণ লিখিবা তোমালোকে কুকুৰাৰ মাংস। ক'ৰ পৰা পোৱা যায় লিখিবা। তাৰপিছত কুকুৰাৰ মাংস পানী নে উদ্ভিদ? সেইটো হ'ব প্ৰাণী। ঠিক আছে, এনেধৰণে তোমালোকে এইটো লিখিবা। যদি 6 নম্বৰটো নোৱাৰা তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা যে 1 নম্বৰৰ 6টো লিখি দিব লাগে। মই কমেণ্ট ছেকশ্যনতে তোমালোকক ইয়াৰে উত্তৰটো লিখি দিম, তোমালোকে চাব পাৰিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইবাৰ আমি কাৰ্য নং 2টো চাওঁ আহা। ইয়াত দিছে যে তলৰ খাদ্যবস্তুবোৰ উদ্ভিদজাত আৰু প্ৰাণীজাত হিচাপে ভগোৱা। ইয়াত খাদ্যবস্তুবোৰৰ নাম আমাক দিয়া আছে, যেনে দাইল, বিস্কুট, পাওৰুটি, মৌজোল, পনীৰ, ভজা মাছ, অমলেট, গাখীৰ, আচাৰ আৰু তিলপিঠা। এইবোৰ উদ্ভিদৰ পৰা পোৱা কোনবিলাক আৰু প্ৰাণীৰ পৰা পোৱা কোনবিলাক আমাক ভাগ কৰি লিখিব দিছে। তোমালোকে অলপ তলৰ ফালে চোৱাচোন। ইয়াত তোমালোকে লেফ্ট সাইডত য'ত লিখা আছে উদ্ভিদজাত বুলি, ইয়াতে উদ্ভিদৰ পৰা কি কি পাওঁ আমি ইয়াতে লিখিব লাগিব আৰু প্ৰাণীজাতসমূহ ইয়াতে লিখিব লাগিব। এতিয়া চাওঁ আহাচোন। প্ৰথমতে আমাক কি দিছে? দাইল দিছে। এটা দাইল আমি উদ্ভিদৰ পৰা পাওঁ, গতিকে দাইল হ'ব উদ্ভিদজাত, ইয়াত লিখিবা। বিস্কুটো ধৰা আটা, ময়দা আদিবোৰৰ পৰা বনোৱা হয়, গতিকে এইটো হ'ব উদ্ভিদজাত। পাওৰুটিও হ'ব উদ্ভিদজাত। তাৰপিছত মৌজোল এইটো হ'ব প্ৰাণীজাত।
পনীৰো হ'ব প্ৰাণীজাত কিহৰ কাৰণে কাৰণ আমি গৰুৰ গাখীৰৰ পৰাহে পনীৰ বনাব পাৰো গতিকে প্ৰাণীজাত হ'ব ভজা মাছও হ'ব প্ৰাণীজাত অমলেটটো হ'ব প্ৰাণীজাত ঠিক আছে আমি হাঁহ বা কুকুৰাৰ পৰাহে অমলেট বনাব পাৰো কণী পাও কণীৰ পৰা অমলেট বনাব পাৰো গাখীৰো হ'ব প্ৰাণীজাত আচাৰটো হ'ব উদ্ভিদজাত তিল পিঠাটো হ'ব উদ্ভিদজাত তোমালোকে এনে ধৰণে লিখি লবা লগতে ভিডিওটো চাই কেনে পালা কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা এবাৰ চাও আহা কাৰ্য নং 3 কি দিছে চোৱাচোন তলত কিছুমান উদ্ভিদৰ নাম দিয়া আছে এই উদ্ভিদবোৰৰ কোন অংশৰ পৰা আমি আমাৰ খাদ্য পাও তলৰ তালিকাখনত উপযুক্ত স্থানত শুদ্ধ চিন দিয়া ইয়াতে কি দিছে আমাক কিছুমান উদ্ভিদৰ নাম দিছে সেই উদ্ভিদসমূহৰ কোন অংশৰ পৰা আমি আমাৰ খাদ্য পাও উপযুক্ত স্থানত আমাক চিন দিব দিছে এতিয়া চোৱাচোন প্ৰথমতে আমাক কি দিছে 1 নম্বৰত কলগছৰ পৰা আমি কলফুল পাও ঠিক আছে কি আমি খাও গতিকে ইয়াত শুদ্ধ চিন দিলো তাৰ পিছত কল আমি খাও গতিকে ফল হ'ব ইয়াতেও শুদ্ধ চিন দিলো ঠিক আছে এনে ধৰণে তোমালোকে লিখিব পাৰা তাৰ পিছত মূলাৰ ফুল থাকে নেকি নাথাকে ফল নাথাকে মূলাৰ পাত খাব পাৰো আমি ইয়াত শুদ্ধ চিন দিলো মূলা ক'ত থাকে হিপাৰ পৰাহে হয় মূলা তলফালে থাকে গতিকে ইয়াত শুদ্ধ চিন আমি দি দিলো নেক্সট তোমালোকে আকৌ চোৱা ইয়াতে আমাক কি দিছে বেঙেনা দিছে বেঙেনাৰ ফুল আমি নাখাও বেঙেনাৰ ফল খাও ঠিক আছে পাত নাখাও হিপা কাণ্ড আদিবোৰ নাখাও পালেং শাকৰ আমি পাত খাও ঠিক আছে ইয়াতে শুদ্ধ চিন দিলো ধানৰ তো হ'ব শুদ্ধ চিন দিবা ঠিক আছে তাৰ পিছত মিঠা আলুৰ তোমালোকে ইয়াতে শুদ্ধ চিন দিবা অমিতা আৰু ইয়াতে শুদ্ধ চিন দি দিবা কাৰ্য নং 4 চোৱাচোন ইয়াত কি দিয়া আছে যে কাৰ কি অংশ খাও লিখুৱা আহা ইয়াতে চোৱা ক্ৰমিক নম্বৰ 1ত দিছে প্ৰাণী বা উদ্ভিদৰ নাম যেনে কলগছৰ আমি কি খাও লিখিব দিছে কলগছৰ আমি ফুল খাও ফল খাও বা গাই গছ খাও ঠিক আছে বিভিন্ন ধৰণে বনাই খাব পাৰি গাই গছ নেক্সট চোৱা কুকুৰাৰ আমি খাদ্য হিচাপে ব্যৱহৃত অংশ লিখিব পাৰো আমি মাংস আৰু কণী খাও ৰঙালাও দিছে নেক্সট ৰঙালাওৰ আমি কি খাও ফুল ফল আৰু পাত খাও ঠিক আছে নেক্সট ছাগলীৰ আমি মাংস খাও মূলাৰ আমি পাত আৰু ফল খাও তাৰ পিছত ফল বা হিপা বুলি লিখিব পৰা এইটো ঠিক আছে গাজৰো এইটো এনেকে ধৰণে লিখিব পৰা তাৰ পিছত কচুৰ আমি কি খাও পাত গাগছ হিপা এনেকুৱা ধৰণে ঠিক তেনেদৰে তোমালোকৰ বাবে এইকেইটা লিখি দিয়া নাই মই তোমালোকে লিখিবা যদিহে তোমালোকে নোৱাৰা আলু লিখিবা কাৰ্য নং 4 আলু বুলি লিখি দিবা মই কমেন্ট সেকশনত দি দিম যদি পানীলাওটো নোৱাৰা কাৰ্য নং 4 পানীলাও বুলি কমেন্ট সেকশনত লিখি দিবা মই তোমালোকক উত্তৰখিনি দি দিম ঠিক তেনে সৰিয়হৰ পাত আৰু বীজ লিখিবা ঠিক আছে শেষৰ কাৰ্য নং 5 টো চোৱাচোন কি দিছে কোনে কি খাই লিখি তলৰ তালিকাখন সম্পূৰ্ণ কৰো আহা প্ৰাণীৰ নাম দিছে কাউৰী কি খায় ফলমূল খায় মাংস ভাত ৰুটি আদি সকলোবোৰ কাউৰীয়ে খায় কাউৰীয়ে যিহেতু মাছ মাংস খায় ফলমূলো খায় গতিকে কাউৰী হ'ব সৰ্বভোজী মনত ৰাখিবা তৃণভোজী কোনবিলাক যিবোৰ প্ৰাণীয়ে ঘাঁহ বন লতা আদি খাই জীয়াই থাকে সেইবোৰ প্ৰাণী হৈছে তৃণভোজী প্ৰাণী আৰু যিবোৰ প্ৰাণীয়ে মাংস খাই জীয়াই থাকে বা মাংস খাই জীয়াই থকা প্ৰাণীবোৰক মাংসভোজী প্ৰাণী বোলে আৰু সকলো খাই জীয়াই থকা যেনে ফল মূল মাছ মাংস ভাত ৰুটি মানে সকলো খোৱা যেনে বুলক কি বুলি কোৱা হয় সৰ্বভোজী যেনে মানুহো আমি সৰ্বভোজী প্ৰাণী হৰিণা চোৱা হৰিণা পহুৱে গছৰ পাত ঘাঁহ বন আদি খায় হৰিণা পহুৱে যেটো গছৰ পাত ঘাঁহ বন আদি খাই জীয়াই থাকে গতিকে তৃণভোজী প্ৰাণী হ'ব মানুহে আমি উদ্ভিদৰ পৰা পোৱা বস্তুবোৰ খাওঁ পানীৰ পৰা পোৱা বস্তুবোৰ আমি খাওঁ গতিকে আমি মানুহ হৈছে সৰ্বভোজী তাৰ পিছত বাঘেটো ঘাঁহ নাখায় বাঘে কি হয় মাংস খায় গতিকে মাংস খোৱা প্ৰাণীবোৰক কি বুলি কোৱা হয় মাংসভোজী ছাগলীয়ে খায় গছৰ পাত ঘাঁহ আদি ছাগলী হ'ব তৃণভোজী জেঠীয়ে পোক পৰুৱা খায় গতিকে জেঠীটো হ'ব মাংসভোজী সাপে ভেগুলী মাছ আদিবোৰ খায় গতিকে এইটো হ'ব সৰ্বভোজী সাপ
মহে গছৰ পাত ঘাঁহ আদিবোৰ খায় গতিকে মহ হ'ব তৃণভোজী নেক্সট চোৱা কাৰ্য নং 7 খাদ্যবস্তুৰ অপচয় ৰোধ কৰিবলৈ আমি কি কৰিব পাৰো লিখোঁ আহা খাদ্যবস্তুৰ অপচয় যেনে ধৰা আমি ঘৰত বহুতখিনি ভাত বনাই আমি ধৰা ঘৰৰ যিমান কেইজন সদস্য আছিল আমি নাখালো গতিকে নাখালে আমি সাধাৰণতে কি কৰোঁ খাদ্যবস্তুখিনি পেলাই দিয়া মানে কি হয় খাদ্যবস্তুখিনি অপচয় হয় গতিকে আমি কেনেকৈ সেই খাদ্যবস্তুৰ অপচয়খিনি ৰোধ কৰিব পাৰো আমাক লিখিব দিছে আমি প্ৰথমতে লিখিলো ৰেফ্ৰিজাৰেটৰ ব্যৱহাৰ কৰি অৰ্থাৎ ফ্ৰিজ ব্যৱহাৰ কৰি আমি খাদ্যবস্তুখিনি 2 দিন বা 3 দিনলৈ ভালে ৰাখিব পাৰো ঠিক আছে কিন্তু সকলো খাদ্যই ফ্ৰিজত থলেও ভালে নাথাকে 2 নম্বৰ চোৱা খাদ্যবস্তু ঢাকনি দি ৰাখি এতিয়া চোৱা খাদ্যবস্তুখিনি বনোৱাৰ পিছত যদি আমি তাত ঢাকনি নিদিয়াকৈ ৰাখো তেতিয়া তাত কি হ'ব পাৰে তাত পইতাচোৰা আদিৰ দৰে বা মাখি আদিবোৰ পৰিব পাৰে পৰিলে কি হ'ব এইখিনি অপচয় হ'ব বেয়া হ'লে আমি এইখিনি খোৱাৰ উপযুক্ত নহব 3 নম্বৰ অতিৰিক্ত খাদ্যখিনি দুখীয়া মানুহক দি যদিহে আমি আমাৰ কেতিয়াবা ধৰা খাদ্যবস্তু আমাৰ ঘৰত বেছিকৈ বনালো সেইখিনি খোৱা নহল তেতিয়া আমি ওচৰৰ পাজৰৰ মানুহখিনি বা কোনোবা যদি দুখীয়া মানুহ আছে তেওঁলোকক আমি অতিৰিক্ত খাদ্যখিনি দি খাদ্যবস্তুৰ অপচয় আমি ৰোধ কৰিব পাৰো নেক্সট লিখিবা প্ৰয়োজন আৰু সামৰ্থ্য অনুসাৰে খাদ্য লোৱা বহুতেই কি কৰে যদি ইমানখিনি খাদ্য খাব নোৱাৰে কিমানখিনি খাদ্য কিন্তু বিয়াত হওক বা এনেকুৱা ধৰণৰ কৰবাত গলে খাদ্যখিনি লৈ লয় পিছত সেইখিনি খাব নোৱাৰিলে সেইখিনি কি কৰে পেলাই দিয়ে গতিকে সদায় আমি প্ৰয়োজন আৰু সামৰ্থ্য অনুসৰিহে খাদ্য লব লাগে যিখিনি খাব পাৰো সেইখিনিহে লব লাগে খাদ্যবস্তুৰ অপচয় কৰিব নালাগে 5 নম্বৰত লিখিবা ৰাহি হোৱা খাদ্যবোৰক পুনৰাৱৰ্তন বা অন্য কামত ব্যৱহাৰ কৰিবলৈ যত্ন কৰা যিখিনি খাদ্য ৰাহি হয় যদিহে কাৰোবাৰ ঘৰত ধৰা ভাত অলপমান ৰৈ গল সেইখিনি আমি পেলাই দিয়াতকৈ যদি আমি হাঁহ কুকুৰা আদিবোৰ ঘৰতে পোহো সেইয়াতক আমি সেই ৰাহি হোৱা খাদ্যখিনি দিব পাৰো তেতিয়াও খাদ্যৰ অপচয় নহয় এনেকুৱা ধৰণে লিখিব পাৰা তোমালোকে যদি ভিডিওটো চাই ভাল পাইছা ভিডিওটো লাইক কৰি দিবলৈ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা ইয়াৰ ৰিলেটেড যদি কিবা সুধিবলগীয়া থাকে কমেন্ট সেকশনত কমেন্ট কৰি সুধিব পাৰিবা কাৰ্য নং 8 ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বসবাস কৰা লোকসকলৰ প্ৰধান খাদ্য কি ডাঙৰক সুধি লিখোৱা আহা কি দিছে চোৱা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বসবাস কৰা লোকসকলৰ প্ৰধান খাদ্য কি সুধিছে ডাঙৰক সুধি লিখিব দিছে যেনে চোৱাচোন অসমৰ মানুহৰ প্ৰধান খাদ্য কি অসমৰ মানুহৰ প্ৰধান খাদ্য হৈছে ভাত ঠিক তেনেদৰে পাঞ্জাবৰ মানুহৰ প্ৰধান খাদ্য হৈছে ৰুটি তামিলনাডুৰ মানুহৰ প্ৰধান খাদ্য হৈছে ভাত গুজৰাটৰ মানুহৰ প্ৰধান খাদ্য হৈছে ৰুটি মণিপুৰৰ মানুহৰ প্ৰধান খাদ্য হৈছে ভাত বিহাৰৰ মানুহৰ প্ৰধান খাদ্য হৈছে ৰুটি আৰু পশ্চিম বংগৰ মানুহৰ প্ৰধান খাদ্য হৈছে ভাত ঠিক আছে এনে ধৰণে তোমালোকে এইখিনি লিখি লবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত অধ্যায় 2 ৰ উত্তৰখিনি যদি লাগে কমেন্ট কৰিবা মই চেষ্টা কৰিম উত্তৰখিনি কৰি দিম